আমি গৈ আছোঁ মেঘালয়লৈ বুলি। আমাৰ দুটাই উদ্দেশ্য আছে এইবাৰ মেঘালয়ৰ জাৰ্ণিৰ। কোনো বেলেগ চাইট চিং নকৰোঁ, আমি দুটা ট্ৰেকিং কৰিম। এটা হ'ল বেম্বো ট্ৰেক আৰু এটা হ'ল ডাবল ডেকাৰ লিভিং ৰুট ব্ৰিজ ট্ৰেক। ডাবল ডেকাৰ ব্ৰিজ ট্ৰেকটোৰ কাৰণে আপোনাৰ সময় লাগে মোটামুটি 3 ঘণ্টামান। এয়া চাওক বেম্বো ট্ৰেকিং পইণ্টটোৰ বাবে কিমান সময় লাগে গুৱাহাটীৰ পৰা, মানে য'ত ষ্টাৰ্ট কৰিব লাগিব ট্ৰেকিংটো সেইটোলৈকে গুৱাহাটীৰ পৰা আপোনাৰ ডিষ্টেঞ্চ ইমান। ৰাতিপুৱা যিমান সোনকালে পাৰে ওলাই দিব, কাৰণ ট্ৰেকিংটোত মোটামুটি 3 ঘণ্টাৰ পৰা 3.5 ঘণ্টা আপোনাৰ ফিটনেছৰ ওপৰত ডিপেণ্ড কৰি সময়টো লাগিব। আন্ধাৰ হোৱাৰ আগতে ট্ৰেকিং কৰি মানে পাৰ্কিং এৰিয়ালৈ আহিব পাৰিলে ভাল, কাৰণ তাতে পোহৰৰ কোনো ব্যৱস্থা নাই আৰু জংঘলৰ মাজে মাজে হয়তো, সেইকাৰণে অসুবিধা হয়। এয়া চাওক বেম্বো ট্ৰেকিঙৰ আৰম্ভণি। এনেকৈ বাঁহেৰে বনোৱা ব্ৰিজবিলাকেৰে আপুনি পাৰ হৈ গন্তব্যস্থানলৈ যাব লাগিব। খুব ৰোমাঞ্চকৰ হয় যাত্ৰাটো, কাৰণ এনেকুৱা সেউজীয়াৰ মাজে মাজেৰে খোজকাঢ়িব লাগে। উঠা নামা আছে, পাহাৰত উঠিবও লাগে, অকণমান নামিবও লাগে তেনেকুৱা। আৰু এয়া চাওক গড়াৰ একদম পাহাৰৰ গড়া, তাৰ ওচৰতে এনেকৈ বেম্বুৰ মানে বনাই দিছে ব্ৰিজ টাইপৰ। ছাইডত আপোনাৰ ঝৰ্ণাটো আছে বৈ, খুব ধুনীয়া পৰিৱেশ এটা। এয়া চাওক বেম্বুৰে ব্ৰিজ বনাই দিছে। ট্ৰেকিংটো স্পৰ্টছ শ্বুৰে কৰিব পাৰি, যিহেতুকে আমি অলপ শুকান বতৰত গৈছিলোঁ সেইকাৰণে কোনো অসুবিধা হোৱা নাই। কিন্তু অলপ বাৰিষা বতৰত গ'লে নিশ্চয় এইবিলাক জেগা পিছল হ'ব, গতিকে ট্ৰেকিং শ্বু লৈ যোৱাটো বেছি ভাল হ'ব। স্পৰ্টছ শ্বুৰো কৰিব পাৰিব, কোনো প্ৰব্লেম আহি নপৰে। এয়া এটা সৰু গুহা টাইপৰ। আমি প্ৰথমতে ৰাস্তাটো বিচাৰিয়ে পোৱা নাছিলোঁ কোনফালেৰে যাবলৈ। তাৰে লোকেল দুজনমানক সোধাতে ক'লে যে এনেকৈ গুহাটোৰ তলেৰে সোমাই যাব লাগে। খুব ঠেক, কিন্তু ইয়াতে ভিডিঅ'টোত দেখাত হয়তো গম পোৱা নাই, কিন্তু খুব ঠেক। আৰু এইটো একদম অন্তিম পৰ্যায়ত আপোনাৰ বেম্বো ট্ৰেকিঙৰ একদম লাষ্ট ষ্টেজটো তেনেকুৱা এটা বাঁহেৰে বনোৱা মানে চিৰি বুলিয়ে ক'ব পাৰি, যিটো ওপৰলৈকে উঠি যাব পাৰি এটা শিলৰ ওপৰলৈকে। ট্ৰেকিঙৰ শেষত আমি এই ঠাণ্ডা পানীৰ ঝৰ্ণাটোত ভৰি ধুই পেলাই দিনটোৰ ক্লান্তি অলপ দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। খুবেই ভাল লাগিছে। আপোনালোকেও এই ট্ৰেকটো কৰিব পাৰে, কিন্তু হাতত অলপ সময় লৈ যাব। লগতে খোৱা বস্তু আৰু পানী বেগত লৈ যোৱাটো ভাল, কাৰণ ৰাস্তাত কোনো ধৰণৰ তাতে দোকান মানে নাই। আছে যদিও আপোনালোকৰ বহুত দামত বস্তুখিনি বিক্ৰী কৰিব, আগতে লৈ যোৱাটো ভাল। এয়া আমাৰ হোমষ্টে, যিটো আমি 2 দিনৰ বাবে বুক কৰিছিলোঁ। এইটো হোমষ্টেত মাত্ৰ 2টাই ৰুম আছে। হোমষ্টেটোৰ মানে এটাই বৈশিষ্ট্য কি, ইয়াৰ এটা মানে ধুনীয়া পৰিৱেশ। এয়া গুগল মেপত আমাৰ হোমষ্টেৰ পৰা ডাবল ডেকাৰ ব্ৰিজৰ ডিষ্টেঞ্চটো মই চাই লৈছোঁ। এয়া মোটামুটি আপোনাৰ 23 কিলোমিটাৰ দেখায়, যিটো 53 মিনিট, মানে 1 ঘণ্টাৰ ওচৰা ওচৰি লাগিব আৰু। আমাৰ হোমষ্টেটোৰ নাম হ'ল ছেডৱেল গাৰ্ডেন। থাকিব পাৰে আপোনালোকে, খুব ভাল হয়। 2টাই ৰুম আছে, কিন্তু হোষ্টজন খুব ভাল আৰু পৰিৱেশটো খুব ঠাণ্ডা। আপোনাৰ এই জিভা ৰিজৰ্টৰ ওচৰত। এয়া ডাবল ডেকাৰ লিভিং ৰুট ব্ৰিজলৈ বুলি আমি যাত্ৰা ষ্টাৰ্ট কৰিছোঁ। ৰাস্তাবোৰ খুব ঠেক আৰু অকোৱা পকোৱা, কিন্তু যিটো নেচাৰেল বিউটি হয় ৰাস্তাৰ কাষত, আপুনি প্ৰত্যেকটো স্পটতে গাড়ীখন ৰখাই সেয়া উপভোগ কৰিবৰ কাৰণে বিচাৰিব। কিন্তু আমাৰ হাতত সময় কম, সেইবাবে আমি কোনো জেগাত ৰখা নাই গাড়ী, ডাইৰেক্ট স্পটলৈ বুলিয়ে গৈ আছোঁ। ৰাস্তাবোৰ খুব ভালকৈ মেইনটেইন কৰা, যদিও ঠেক মানে বেয়া বহুত কম জেগাতেই আছে। সেইবাবে মেঘালয় চৰকাৰক বহুত ধন্যবাদ, ইমান ৰিম'ট এৰিয়া এটাতো ৰাস্তাবোৰ ইমান ধুনীয়াকৈ মেইনটেইন কৰাৰ বাবে। আৰু আমি এতিয়া এয়া ট্ৰেকিঙৰ আৰম্ভণি ষ্টাৰ্ট কৰিলোঁ। শুনামতে 3000 নে 3500 ষ্টেপ এনেকৈ তললৈ নামি যাব লাগিব ব্ৰিজৰ, ডাবল ডেকাৰ ব্ৰিজ পাবলৈ। আপোনাৰ ফিটনেছৰ ওপৰত ডিপেণ্ড কৰি সময়টো লাগে, 4 পৰা 5 ঘণ্টাও লাগে। এয়া এখন মানে হেংগিং ব্ৰিজ, এখন আইৰণৰ ব্ৰিজ হয়, তলত নদী আছে। আৰু এখন
হেঙিং ব্ৰিজ, এইখনো আপোনাৰ আইৰণ ব্ৰিজে হয়। ইয়াৰ পিছতে আমি এখন লিভিং ৰুট ব্ৰিজ পাম, সৰু গছৰ শিপাৰ পৰা এনেকুৱা বনায়, এইবিলাক ৰবৰ গছ হয়। এইবিলাকৰ শিপাবিলাকক এনেকৈ গাইড কৰি পেলাই লোকেল মানুহবিলাকে ব্ৰিজ বনায় নদীৰ ওপৰেৰে। এয়া হ'ল ডাবল ডেকাৰ ব্ৰিজখন, যিখনৰ বাবে আমি আহিছিলোঁ। ইয়াতে এটা মানে চুইমিং পুলো আছে, নেচাৰেল চুইমিং পুল। আপুনি ইয়াতে লাইফ জেকেট ভাড়াত ল'ব পাৰে আৰু চুইমিং কৰিব পাৰে। খুবেই ধুনীয়া পৰিৱেশ, আহিব আপোনালোকেও। আৰু এইটো ট্ৰেকিং কৰাৰ পিছত আমি গৈছিলোঁ এটা ৱাটাৰফল চাবলৈ, কেনৰিম ৱাটাৰফল বুলি, খুব ডাঙৰ ৱাটাৰফল। বাৰিষা এইটো আকৌ চাইজটো বেছি ডাঙৰ হৈ যায়। আমি গৈছিলোঁ অক্টোবৰত, সেইকাৰণে ইমান এটা পানীৰ ফ্ল' নাছিল যদিও খুব ডাঙৰ বৃহৎ আকাৰ। আৰু এইখিনি চায়ে আমি এইবাৰৰ মেঘালয়ৰ ট্ৰিপটো সামৰণি মাৰিলোঁ। আপোনালোকেও যাব পাৰে উইকেণ্ডৰ কাৰণে, 2 দিন লৈ যাব, 2 ট্ৰেকিং